নমস্কাৰ। আপোনালোক আটাইলৈকে অৱচন্দিকা যুৱ সংঘৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাতৰিটো যিটো ভুৱা বাতৰি এটা ওলাল, এই বাতৰিটো সম্পূৰ্ণ কথাখিনি আপোনালোকৰ আগত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। এইখিনি কথা আপোনালোকৰ আগত আমি প্ৰকাশ কৰিম আৰু আশা ৰাখিছোঁ আপোনালোকে নিষ্ঠা সহকাৰে এইখিনি কথা আপোনালোকে ৰাইজৰ আগত প্ৰকাশ কৰিব। পোনপ্ৰথমে মই চিনাকি কৰি দিছোঁ, মই সভাপতি অতুল দাস, এওঁ ছেক্ৰেটাৰী ধ্ৰুৱজ্যোতি বৈশ্য আৰু এইজন অৱচন্দিকা যুৱ সংঘৰ উপসভাপতি আৰু এওঁ আমাৰ নিষ্ঠাৱান কৰ্মী। প্ৰথমতে আমি যিগৰাকী মহান শিল্পীক আমি আমন্ত্ৰণ কৰিছিলোঁ পদ্মনাভ বৰদলৈ, আৰু তেখেতৰ লগত এগৰাকী সহযোগী শিল্পী জুৰিস্মিতা বাইদেউ ইয়াত আহিছিলে। তেখেতক আমি যেতিয়া মঞ্চত প্ৰথমতে উঠাওঁ, তেখেতে পাঞ্জাবী চাৰ্ট আৰু ধুতি পৰিহিত বেশেৰে তেখেতে মঞ্চলৈ উঠিছিলে আৰু উঠি কৈছে, মোক কেনেকুৱা লাগিছে, দৰা সাজত আহিছোঁ, আপোনালোকে উঠি মোক এটা অভিবাদন দিয়ক। এতিয়া ৰাইজে অভিবাদন দিলে। তাৰপিছত তেখেতে এটি গীত পৰিৱেশন কৰিলে। গীতটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে। গীতটো তেখেতে প্ৰথম ফাঁকি গালে, দ্বিতীয় ফাঁকিটো ৰাইজক গাব দিলে। সেইখিনিও আমি মানে বেলেগ কথা বুলি ভবা নাছিলোঁ, মানে আজিকালি হয়তো শিল্পী নিয়ম এনেকুৱা হ'বও পাৰে। গালে। ২ নম্বৰতে তেখেতে পুনৰ উঠি মোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে, মই কিন্তু ইলেক্ট্ৰিক পোচ আৰু বাঁহৰ গছত বগোৱা শিল্পী নহয় দেই, এনেকৈ ক'লে। তাৰপিছত ক'লে যে মই আপোনালোকৰ ওচৰলৈ নামি যাম, আপোনালোকে মোক অভিবাদন জনাব। গান গোৱাই নাই তেতিয়া। নামি গৈ তেখেতে এখন চকীত উঠি ক'লে যে আপোনালোকে খাৰা হওক, খাৰা হৈ মোক অভিবাদন দিয়ক, আৰু এইবিলাক কথা এই আপোনালোকৰ ছবিবোৰ মিডিয়াত প্ৰচাৰ হ'ব। ৰাইজক তেনেকৈ ক'লে। কৈ কিনেই তেখেত মঞ্চলৈ উঠিল আৰু গীত পৰিৱেশন। তেতিয়া কিন্তু দুটামান গীত, ধুনীয়া গীত তেখেতে পৰিৱেশন কৰিছিল। তেতিয়া ৰাইজে নাচিছিলোঁ আৰু প্ৰশংসা কৰিছিলোঁ। 3টা গীতৰ পিছত তেখেত মঞ্চৰ পৰা নামি গৈ এই জুৰিস্মিতা বাইদেউ দুগৰাকীক মঞ্চত উঠাই দিলে। মঞ্চত উঠাই দি তেখেতে তলত নামি আহি পেলাই তেখেতৰ ড্ৰেছ সলালে, সলাই মঞ্চত উঠিলে। বাইদেউ গীত গাই আছে। তাৰপিছত তেখেতে আকৌ এটি গীত গালে। গীত গোৱাৰ সময়ত আমাৰ দৰ্শকৰ ফালৰ পৰা এটি গীতৰ অনুৰোধ আহিল যে শদিয়া ধুবুৰী নে এনেকুৱা ধৰণৰ কিবা এটা গীত আছিল, দিহিং দিচাং নে এনেকুৱা কিবা, যে এই গীতটি আপুনি গাওক। তেতিয়া তেখেতে কথাটো গুৰুত্ব নিদিলে। তাৰপিছতে আমাৰ বন্ধু এজনে মঞ্চত গৈ তেখেতৰ কাণৰ কাষত ক'লে। কোৱাৰ পিছত বন্ধুজনক বেয়া ব্যৱহাৰ কৰি মঞ্চৰ পৰা আঁতৰাই দিলে। মই কাষতে আছিলোঁ, মই কিন্তু তেখেতক একো নক'লোঁ। তাৰপিছতে তেখেতে গীত জুৰিলে। গীত গাই শেষ কৰাৰ পিছতে মই তলৰ পৰা ক'লোঁ যে আপুনি কেইটামান ভাল গীত গাওক, ৰাইজে নাচিব। এইখিনি কথা কোৱাৰ লগে লগে তেখেতে মঞ্চৰ পৰা কৈ দিলে যে এইবিলাক মদাহীয়ে কথা কৈ আছে, ৰাইজ আপোনালোকে বিশ্বাস নকৰিব, গতিকে মই বেলেগ গীত গাম, এইবিলাকৰ কথাত ভক্ষেপ নকৰিব, এইবিলাক গেলা মদাহী, এনেকুৱা ধৰণৰ তেখেতে মঞ্চৰ পৰাই কৈ দিলে। তেতিয়া মই কৈছিলোঁ যে আপোনাক মই কি অভদ্ৰামী কৰিলোঁ, আপুনি যে মোক এনেকুৱাকৈ ক'লে, আপুনি ইয়াৰ জবাব দিয়ক। এইখিনি কথা বেলেগ একো নাই ইয়াত, আৰু এটা বেলেগটো শব্দও নাই। তাৰপিছত তেওঁ ক'লে যে ঠিক আছে, মই 2-3 মিনিট গীত গাই মই ইয়াৰ পৰা বিদায় মাৰিম। তাৰ তলত ৰাইজে কিন্তু হাল্লা কৰি আছে মোক তেনেকৈ কোৱাৰ কাৰণে। তাৰপিছত তেওঁ গীত গালে। গীত গাই উঠি তেওঁ আগতে গোৱা গীত গাই আকৌ তেওঁ নামি আহি তেওঁ ঘৰলৈ গুচি গ'ল। তাৰপিছত মোৰ মনটো বেয়া লাগে মই মঞ্চৰ সন্মুখত বহি আছোঁ। 15 মিনিটমান পিছত তেওঁ আকৌ আহিলে। আহি পেলাই মোক মানে ক্ষমা খুজিলে যে মোৰ ভুল হৈছে, আপুনি বুলি মই ভবা নাছিলোঁ, তাৰ বাবে চৰি, আপোনাক মই সভাপতি বুলি জনা নাছিলোঁ, কোনোবা বেলেগ বুলি ভাবিছিলোঁ, তাৰ কাৰণে মই আপুনি ক্ষমা কৰি দিয়ক, আপুনি এবাৰ উঠক। আৰু তেতিয়া বহুত আমাৰ ৰাইজ থাকিল উপস্থিত, সকলো কালে দুয়োটাই গলাগলি কৰক আৰু এইবিলাক বেছিকৈ আনিব নালাগে। তেখেতে মোৰ গলত ধৰি ক্ষমা খুজিলে। ক্ষমা খোজাৰ পিছত মই তেখেতক ক'লোঁ, ঠিক আছে
আপোনাৰ উজ্জ্বল ভৱিষ্যত পুনৰ মই কামনা কৰিছোঁ। এইখিনি কৈ তেখেতক মই বিদায় দিছিলোঁ। এইখিনি হ'ল কথা। গতিকে আমি বিচাৰিছোঁ কি গোটেইখিনি ঘটনা সম্পূৰ্ণ ভিডিঅ'টো যদি প্ৰকাশ কৰিলে তেতিয়াহ'লে ৰাইজে বুজি পালেহেঁতেন। কিন্তু আমাৰ হাতত ভিডিঅ' নাই, তেখেতে ক'ৰ পৰা কেনেকৈ ভিডিঅ' কালেক্ট কৰি দিছে। গতিকে সেইখিনি ভিডিঅ' তেখেতৰ তাত থাকিব চাগে, সেইখিনিও যদি পাৰে প্ৰচাৰ কৰি এইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে এইখিনি কথা মিডিয়াত মোৰ হৈ বা আমাৰ অনুষ্ঠানটোৰ হৈ প্ৰচাৰ কৰিব বুলি আশা ৰাখিছোঁ। এনেকুৱা কি হ'ল আপোনালোকে মানে কি ভাবে যে এনেকুৱা কি কাৰণে হ'ব পাৰে, কিবা উদ্দেশ্যপ্ৰণোদিতভাৱে কৰিছে নেকি? মই উদ্দেশ্যপ্ৰণোদিত বুলি মই ধৰিব নোৱাৰিলোঁ। আৰু পাছত এটা ভাবিছোঁ তেখেতৰ যিবিলাক আচৰণ প্ৰথমৰ পৰাই ৰাইজক উঠা বহা কৰিব দিয়া, অভিবাদন জনাব দিয়া, তেখেতে পোনপ্ৰথমে ৰাইজৰ এটা অভিবাদন গ্ৰহণ কৰি ৰাইজৰ এটা মানে জনপ্ৰিয়তা এটা ল'ব বিচাৰিছিল নেকি, ঠিক তেনেকুৱা ধৰণৰে মোৰ ভাৱ হয়। আৰু বাতৰিটো ঠিক তেনেকুৱা ধৰণে প্ৰকাশ কৰিছে বুলি মোৰ অনুমান হয়। মই তেতিয়া কৈছিলোঁ যে মই আপোনাক কি অভদ্ৰামী ব্যৱহাৰ কৰিছোঁ সেইটো নকয় কিয়? মই কি অভদ্ৰামী কৰিছোঁ আপোনালোকৰ ভিডিঅ' ক্লিপটোতো পাব যে মই কি অভদ্ৰামী কৰিছোঁ, এই শব্দটোৱে মই কৈছোঁ, বেলেগ শব্দ কওঁ। আপোনালোকে ভিডিঅ' ক্লিপটো যদি চায় সেইখিনি কথা আপোনালোকে স্পষ্ট হ'ব পাব। আৰু এই ক্ষমা খোজা যিটো ভিডিঅ' সেইটো ভিডিঅ' আমাৰ তাত আছে, যদি আপোনালোকে বিচাৰে এই ভিডিঅ'টো আমি দিব পাৰোঁ। কিন্তু সামাজিক মাধ্যমত বা বিভিন্ন সংবাদ মাধ্যমত ওলাইছে যে আপোনালোকৰ কমিটিখনে তেওঁক মানে দুৰ্ব্যৱহাৰ কৰা বুলি কৈছে। এইখিনি কথা আমি কৈছোঁ, যদি ইয়াত আমি দুৰ্ব্যৱহাৰ কৰিছোঁ তে আপোনালোকেও বিচাৰ কৰি চাওক আৰু এইখিনি কথা ৰাইজে বিচাৰ কৰিব। তেওঁ উপযুক্ত প্ৰমাণ দিয়ক। আমি কি বেয়া ব্যৱহাৰ কৰিছোঁ, বেয়া ব্যৱহাৰ কৰা শব্দকেইটা তেওঁ মিডিয়াত বাহিৰ কৰক, কওক। আমি প্ৰত্যাহ্বান জনাইছোঁ। আমি কি বেয়া ব্যৱহাৰ কৰিছিলোঁ সেইকেইটা শব্দ মিডিয়াত প্ৰচাৰ কৰি দিয়ক। আমি সম্পূৰ্ণতা কৰিছোঁ। পইচাৰ আমি হেৰি কৰা নাই, আমি সম্পূৰ্ণতা কৰিছোঁ। এতিয়া মই আহ্বান জনাইছোঁ এইটোৱেই যে মই যিখিনি কথা কৈছোঁ এইখিনি কথা ৰাইজে বিশ্বাস কৰিলে ভাল হয়। আৰু এখন এটা ক্লাবৰ হৈ এইখিনি কথা আমি কৈছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ যিবিলাক বিহু কমিটিয়ে বিহু পাতে বৰ কষ্টৰে পাতে আৰু কষ্টৰে শিল্পীগৰাকীৰ ভাল এটা আশা কৰে, গান যে ভাল আশা কৰি মাতে যে তেওঁৰ গানত যাতে ৰাইজ সন্তুষ্ট হয় তেনেকুৱা ধৰণে মাতে। কিমান কষ্ট কৰি আমি বিহুখন পাতোঁ, আমাৰ গাঁৱৰ ব্যক্তিসকলে আমাক সহায় সহযোগ কৰি বিহুখন পতাত যেনেধৰণে সহায় সহযোগ কৰিছে, আমি সেইখিনি কিন্তু আমি শিল্পীগৰাকীৰ পৰা দিব নোৱাৰিলোঁ। তাৰ বাবে আমি কিন্তু ৰাইজৰ ওচৰত দুখিত হৈছোঁ। 1,20,000 টকাত কৰিছোঁ। আমি বহুত গায়ক মাতিছোঁ। আজি 67তম ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আমাৰ কোনোদিনে এনেকুৱা ধৰণৰ আমি শিল্পীৰ পৰা ব্যৱহাৰ পোৱা নাছিলোঁ। আমাক যথেষ্ট মনত আঘাত দিছে আৰু শিল্পী সমাজক আমি অনুৰোধ কৰিছোঁ। আৰু আমাৰ যিবিলাক শিল্পী আমাৰ ইয়াত আহিছে তেখেতসকলেও আমাৰ কথাটো জানে। জুবলি বৰুৱা বাইদেউ আহিছে, জুবলি বৰুৱা বাইদেউ আৰু বাবু আহিছে, এইবিলাক শিল্পী আহি গৈছে। আৰু তেখেতসকলকো এনেকুৱা ধৰণৰ ৰিকুৱেষ্ট কৰিছিল, কিন্তু তেখেতে হাঁহি হাঁহি কৈছিলে এইটো গান দাদা অকণমান পিছত গাই আছোঁ। সকলোকে সন্তুষ্ট কৰিছিল। গান গাব দিয়লে অপৰাধ। মই কেৱল কৈছিলোঁ ভাল বিহুগীত দুটিমান গাওক। এইটোৱেই যেন আমাৰ কিবা তেওঁৰ মনত দুখ দিয়া কথাটো হ'ল জানো? এইটো হয় হয়, বিহু মঞ্চত বিহুগীত গাব কোৱাৰ কাৰণেই বোধহয় তেওঁৰ পূৰা ষ্টক নাই নেকি তেওঁৰ তাত, ঠিক তেনেকুৱা ধৰণৰ। কাৰণ তেওঁ যিকেইটা গান গাই আছে ডাবল গান গাই আছে। এবাৰ যদি এবাৰ গাইছে নহয় সেইটো গানে আকৌ পিছত গাইছে। হয় হয়, নাই তেওঁটো সম্পূৰ্ণভাৱে যে তেওঁ যিখিনি ভিডিঅ'টো দিছে এইখিনি তেওঁৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ খাতিৰত তেওঁ এইখিনি ভিডিঅ' বাহিৰ কৰি দিছে। মিছা বাতৰি, অসমৰ ৰাইজক এটা মিছা বাতৰি এটা তেওঁ প্ৰকাশ কৰিব বিচাৰিছে।
সন্মুখত আপোনাক ক্ষমা খুজিছে হয়, তেওঁ পিছত আহি মোক ক্ষমা খুজিছে। সেইখিনি কথা কিন্তু তেওঁ এই নিউজত দিয়া নাই, এইখিনি কথা তেওঁ কিন্তু প্ৰকাশ কৰা নাই। এই নিউজটো লাগিলে আপোনাৰ ওচৰত দি দিব, আমাৰ তাত আছে এতিয়াও। ইয়াৰ পিছত আপোনালোকৰ সমিতিৰ কিবা তেখেতৰ লগত কিবা যোগাযোগ হৈছিলে এতিয়ালৈকে? ইয়াৰ পিছত তেখেতৰ লগত আমাৰ মেনেজাৰৰ লগত যোগাযোগ হৈছিলে। মেনেজাৰে কৈছে তেওঁ এইটো আমাৰ মানে ভাইৰেল কৰিব নালাগিছিলে আৰু তেওঁ এইটো ভুল কৰিছে, তেওঁ তেনেকৈয়ে কৈছে, তেখেতৰ মেনেজাৰে কৈছিলে। আইনী ব্যৱস্থা মই ভাবিছোঁ এই শিল্পীসকলৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ আমাৰ উদ্দেশ্য নাই, কাৰণ শিল্পী সমাজক আমাৰ হেয়প্ৰতিপূৰ্ণ কৰাৰ আমাৰ মানসিকতা নাই। কিবা আহ্বান জনাব নেকি এতিয়া? মই ৰাইজক এটা কথা যে আমাৰ কথা তেখেতে যিখিনি প্ৰকাশ কৰিছে এইখিনি কথা আমাৰ সমিতিখনক বেয়া নাপাব, বেয়া ধৰণে কমেণ্ট নকৰিব। এইখিনি মই যিখিনি কথা হৈছে এইখিনি কথাৰ ওপৰত নিৰ্ভৰ কৰি আমাকো অকণমান ভাল মেছেজ এটা দিয়াৰ কাৰণে আমি বিচাৰিছোঁ, আৰু দৰকাৰ হ'লে আমাৰ কথাখিনি তেওঁৰ লগত মুখামুখি হ'ব পৰাকৈ আমি প্ৰত্যাহ্বান জনাইছোঁ, তেওঁৰ লগত মুখামুখি হওক যদি পাৰে।